আবেগ আছে ইয়াত এইটো নহ'ব লাচি থানা কোন এই আনসাৰ বেলে ক্ষমা বিচাৰক হেৰি নহাটো আমাৰ কনচাৰ্ণ নহয় খোলাকে কৈছো আজি আমাৰ ক্ষমতা আছে বিল আছে না আমাৰ থব পৰা কেপাচিটি আছে হৈ আহিল কিন্তু আপোনালোকে কেবিনৰ কথা নেপাতিব বিল আছে কেনেকে আমি যাম হৈ বিল আছে গাবি ইয়াক আমি থানা দিবই লাগিব ইয়াক নহলে গাড়ী কিন্তু ইয়াৰ পৰা হিলিব নোৱাৰিব এইটো চিধা কথা এইটো চিধা কথা আপুনি চিধা কথা ইয়াক কৈ লাগিব থানালে নহলে মই ছাৰক ফোন কৰক নাম এনেকুৱা নহয় স্থানীয় থলুৱা ব্যক্তি এগৰাকী মহিলা এগৰাকীৰ টিকেটটো মেৰাপানীত কনফাৰ্ম হৈ আছিলে গোলাঘাটত আহি তেখেতৰ মানসিকভাৱে বিকাৰগ্ৰস্ত বাচ্চাটোৰ সৈতে তেখেতক নমাই দিছিলে তেনে অৱস্থাত বীৰ লাচিত সেনা অসম মেৰাপানী আঞ্চলিক সমিতিয়ে গোলাঘাট জিলা সমিতিক এটা অভিযোগ দিয়ে অভিযোগৰ ভিত্তিত আমি যেতিয়া ইয়াত উপস্থিত হওঁ যেতিয়া স্বত্বাধিকাৰীজনৰ জামৰ স্বত্বাধিকাৰীৰ লগত আমি কথা পাতোঁ তেখেতসকলে বীৰ লাচিত সেনা কোন হয় বীৰ লাচিত সেনাৰ মুখ্য সাংগঠনিক ৰাজ আহমেদ কোন হয় তেখেতসকলে প্ৰশ্ন কৰে এই প্ৰশ্নৰ উত্তৰ দিওঁতে প্ৰশাসন আহি ইয়াত আহি উপস্থিত হ'লে আমি এটা কথা ক'ব বিচাৰিছোঁ যে বীৰ লাচিত সেনা অসম কোনো জাতি জনগোষ্ঠীয় সংগঠন নহয় যিসকল ব্যক্তি আছে প্ৰতিটো জাতি জনগোষ্ঠীক লৈ পেলাই আমি এটা সংগঠন কৰিছোঁ তেখেতসকলে বীৰ লাচিত সেনাক প্ৰশ্ন কৰিছে সেই মহিলাগৰাকী যাৰ বাচ্চাটোৱে গাখীৰ খাই আছে তেখেতৰ মানসিকভাৱে বিকাৰগ্ৰস্ত এটা পৰিয়ালক যেনেধৰণে জামৰ স্বত্বাধিকাৰীয়ে হত্যা কৰাৰ চেষ্টা কৰিলে বুলি আমি ক'ব লাগিব কাৰণ কথাটো হৈ গ'ল তেখেতসকল মেডিকেললৈ গৈ আছিলে মেডিকেললৈ গৈ থকাৰ অৱস্থাত যদি তেখেতসকলক ৰখাই দিয়ে সেই অৱস্থাটো আপোনালোকে কি ক'ব ৰাইজৰ ওপৰত বিবেচনা কৰিবৰ কাৰণে আমি এৰি দিলোঁ দ্বিতীয় কথাটো হৈ গ'ল জামৰ ওপৰত বিগত সময়তো যথেষ্ট অভিযোগ আছিলে জোনাকী নগৰত এবাৰ কাজিয়া হৈছিলে সেই সংঘাতত তেখেতসকলে বহুত খিলঞ্জীয়া ল'ৰা ছোৱালীক মাৰপিট কৰিছিলে বুলি আমাৰ ওপৰত এটা অভিযোগ আছে আৰু লগতে যিসকল কুৰিয়াৰ ছাৰ্ভিচৰ ব্যক্তিসকল আছে বীৰ লাচিত সেনাৰ লগত জড়িত তেখেতসকলৰ এটা অভিযোগ আমাৰ অহৰ্নিশে আহি আছিলে যে জামত অহা বস্তু বাৰে হেৰায় তাৰ পিছতো কিন্তু এই স্বত্বাধিকাৰীজনে টকাৰ বলত আৰু তেখেতৰ ক্ষমতাৰ বলত নাজানো SPDC কাৰ লগত তেখেতৰ ভাল কিন্তু তেখেতসকলে এই ক্ষমতাক খক দেখাই লৈ আৰু ক'ত টকা বিলাই তেখেতসকলে এতিয়ালৈকে আছে কিন্তু যথেষ্ট সংখ্যক কুৰিয়াৰ ছাৰ্ভিচক তেখেতসকলে মাধমাৰ দিছে স্বত্বাধিকাৰীজনৰ নামটো নাজানো কিন্তু মই বাৰে কৈ আছোঁ প্ৰতিজন সংবাদ মাধ্যমৰ আগত কৈছোঁ যে তেখেত এজন কণী বেপাৰী অভিযোগকাৰী হৈ গ'ল এগৰাকী মহিলাগৰাকী বাইদেউগৰাকী নামো নাজানো চাওক বীৰ লাচিত সেনাৰ সদস্যসকলে কাৰোবাৰ ঘৰৰ কাৰোবাৰ পৰিয়ালৰ আমুকৰ ব্যক্তি বিশেষে বা পৰিয়াল বিশেষে আমি সংগঠন নকৰোঁ কোনোবা এজন ব্যক্তিয়ে যেতিয়া সহায় বিচাৰে সেই সহায় বিচৰাৰ লগে আমি চেষ্টা কৰোঁ যে সেই মানুহজনৰ যদি সত্যত আছে তেতিয়াহ'লে আমি সহায় কৰিম মেৰাপানী আঞ্চলিক সমিতিৰ পৰা আমাক কমপ্লেইন কৰিছিলে বীৰ লাচিত সেনা হয় তেখেত এগৰাকী সাধাৰণ ৰাইজে কোনো বীৰ লাচিত সেনা সদস্য নহয় হয় মানে সেই বেংক চাৰ্ভাৰৰ কাৰণে তেখেতলোকৰ পে'মেণ্টটো নোহোৱাৰ কাৰণে টিকেটটো কেঞ্চেল হৈ গৈছে বুলি আমাক অলৰেডি মেছেজত মানে জনাইছে ৰেড বাছৰ পৰা ইছ্যুটো সেইটোৱে জাম ট্ৰেভেলছ কি কৈছে মইনুল ইছলাম নহয় OTP মানে তেখেতলোক যোনে কৰে থাৰ্ড পাৰ্টি তেখেতলোকৰ ওচৰলৈ যায় মানে আমাৰ ওচৰলৈ নাহে আমাৰ ওচৰত মানে চেক লিষ্টখনে আহে অকল সেই চেক লিষ্টখন আমাৰ ৰাতি আমাৰ যেতিয়া টিকেট আমি বনাওঁ তেতিয়াহে আমাৰ চেক লিষ্টখন পাওঁ মানে আমি আগতীয়াকৈ নাপাওঁ মানে চেক লিষ্ট ঘটনাটো আমি মেনেজ কৰি পঠাই দিছোঁ অলৰেডি তেখেতলোকে যিকেইটা ছিট বুক কৰিছে সেইটো হিচাপতে পঠাই দিছোঁ বাকী আমি আগত যিখিনি পেচেঞ্জাৰ আছে তেখেতলোকক বুজাই মেলি আৰু কিবা এটা পঠাম আৰু তেনেকৈ অলৰেডি পঠাইছোঁ কি ক'লে এই ৰবন চাই দিছোঁ লাকি শইকীয়া নেকি লাকি চুতীয়া ক'ত যাম বুলি টিকেট কৰিছিলে তেখেতে ডেষ্টিনেশ্যন আছিলে মেৰাপানী টু গুৱাহাটী ক'ত উঠিম বুলি কৈছিলে তেখেত মেৰাপানীৰ পৰা উঠিব হয় গোলাঘাটত কি হ'ল গোলাঘাটত তেখেতলোকে মানে বস্তুটো বুজিবলৈ আহিছে কিহৰ কাৰণে আমাক মানে টিকেটটো কেঞ্চেল হ'ল কি কাৰণে হ'ল সেইখিনি আমাক বুজাবৰ কাৰণে তেখেতলোক আহিলে মানে আৰু কিন্তু মেৰাপানীৰ পৰা মোক অলৰেডি ৰিফাণ্ডৰ কাৰণেহে কল কৰিছিলে তেখেতৰ
হাজবেণ্ড বা কোনোবা ৰিলেটিভ হয় চাগে। তো মই ক'লোঁ যে আপোনালোকে যিটো এপছৰ পৰা কৰিছিলে তেখেতলোকে অলৰেডি আমাক পে'মেণ্ট কৰে আফটাৰ 1 উইক। যেতিয়া পে'মেণ্টটো তেখেতলোকে লয় তাৰপিছত আফটাৰ 1 উইক, কিন্তু তেখেতলোকৰ অলৰেডি ৰিফাণ্ডো হৈ গৈছে। আপোনালোকে দেখাই দিব পাৰিব। মানে এইটো ইয়াত দিছে ৰিফাণ্ডটো আমাৰ কেইটা বজাত হৈছে এইটো নাই দেখুওৱা, কিন্তু ইয়াত আমাৰ ৰেড বাছৰ পৰা তেখেতলোকে য'ৰ পৰা টিকেটটো কৰিছে তাৰ পৰা আমাক ইনফৰ্মেশ্যনটো দিছে। তেখেতলোকে মোৰ নামটো আব্দুল হাছান। কি দায়িত্বত আছে? মই মেনেজমেণ্টত আছোঁ। মানে কিহৰ মেনেজমেণ্ট? জমজমৰ মেনেজমেণ্টটো কৰোঁ। বিতৰ্ক মানে এনেকুৱা অলপ ভুল বুজাবুজিৰ কাৰণে হ'ল বস্তুটো তেনেকুৱা। মই চকুত যিটো পৰিছে আৰু তো আমাৰ বিলাচী থানাৰ দাদা দুজন গৈছিলে, তেখেতলোকে গৈ পেলাই মানে বস্তুটো মীমাংসা কৰাব গৈছিলে। তেখেতে আমাৰ অ'নাৰে তেখেতলোকক মানে চিনি পোৱা নাই বস্তুটো। তেখেতলোকে ভাবিছে চাগে এই পেচেঞ্জাৰ কোনোবা ৰিলেটিভ বা তেনেকুৱা হয় নেকি। তেখেতক সুধিলে মানে কোন হয় আপোনালোক। তেখেতলোকে এতিয়া ইণ্ট্ৰডাকশ্যনটো দিছে আমি বিলাচী থানাৰ হয় বুলি। তেখেতলোকে অভিযোগ কৰিছে যে আপোনালোকে সুধিছে হু আৰ ইউ। নহয় হু আৰ ইউ বুলি সেইটো একচুৱেলি মই মানে প্ৰশ্ন মানে সেই প্ৰথমতেই কৰিছিলে। হু আৰ ইউ নহয়, আপোনালোক কোন হয় বুলি সুধিছিলে। ইংলিছত নাই সোধা বাৰু, কিন্তু সেই তেতিয়া তেখেতলোকে ইণ্ট্ৰডাকশ্যনটো দিলে। তাৰপিছত অকণমান মিছ আণ্ডাৰষ্টেণ্ডিং হোৱাৰ কাৰণে কথাটো অলপ ডাঙৰ হৈ গ'ল আৰু তেনেকুৱাই মোৰ চকুত তেনেকুৱাই পৰিলে বস্তুটো। পেচেঞ্জাৰ যদি কেঞ্চেল কৰে টিকেটখন, হয়, তেতিয়াহ'লে আপোনালোকৰ তাত কিবা নাযায়? আমাৰ ওচৰত একো নাহে, কাৰণ সেইটো থাৰ্ড পাৰ্টিদি কৰে তেখেতলোকে। যদি আমাৰ থ্ৰুৱেদি কৰে, আমাক বা অভাৰ টেলিফোনেদি কৰে, তেতিয়া আমাৰ ওচৰত ইনফৰ্মেশ্যন আহে। সেইটো থাৰ্ড পাৰ্টিদি কথালৈ কওক। মোৰ এটা প্ৰশ্ন আছে। ঠিক আছে, মই মানি লৈছোঁ থাৰ্ড পাৰ্টি বুলি কৈছে তেখেতসকলে। এই কিবা কি ৰেড বাছ থাৰ্ড পাৰ্টি বুলি কৈছে, কিন্তু মেৰাপানী বা কোনোবা পেচেণ্ট দুগৰাকী মহিলা লগত এটা বাচ্চা লৈ আহিছে, মেৰাপানীৰ পৰা লৈ আহিছে। লৈ আহি মেলি গোলাঘাট টাউনত তেওঁলোকে ৰাতি 10:30 বজা 11 বজাত যদি কয় যে টিকেট কনফাৰ্ম নাই আপোনালোকৰ, সেইটো আপোনালোকে কওক, মোক গোলাঘাটবাসী ৰাইজে কওক যে কেনেকুৱা ধৰণৰ কথা এইটো। কাৰণ মেৰাপানীৰ পৰা গোলাঘাটলৈকে প্ৰায় 28-30 কিলোমিটাৰ দূৰত্ব আছে। তেখেতসকলে কি কৰিব, ক'ত যাব? তেখেতসকলে ৰিক্স ল'ব নেকি? জমজম বাছে ৰিক্স ল'ব নেকি সেই মহিলা দুগৰাকী আৰু বাচ্চাটো? তেখেতসকলেতো ট্ৰিটমেণ্টৰ কাৰণে গৈ আছোঁ বুলি কৈছে, আমাক জনাইছে তেখেতসকলে। তেখেতসকলে ৰিক্স ল'ব নেকি? মোৰ প্ৰশ্ন সেইটো। যদি তেখেতসকলে প্ৰশ্নৰ উত্তৰো দিব পাৰে, তাত আমাৰ ক'বলগীয়া একো নাই। আপোনালোকৰ টিকেটটো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। তাৰপৰা আকৌ দুজন মানে কৈছে মই আমাক সকলো কনফাৰ্ম হৈ আছে, সিহঁতি মানে কৈছে আপোনালোকৰ কেঞ্চেল হৈছে। আমাৰ এতিয়ালৈকে কেঞ্চেল মেছেজ এতিয়ালৈকে অহাই নাই। আমাৰ তাৰপৰা দুজন মানে ক'লে হয় আপোনালোকে যাব পাৰিব হেৰি ইয়াৰ পৰা গুৱাহাটী, আপোনালোকে উঠি লওঁকৈ যাওক। তাৰপৰা ক'লে আমি আহিলোঁ। তাৰপৰা আকৌ ইয়াতে কৈছে আপোনালোকে ইয়াৰ পৰা যাব নোৱাৰিব আৰু বুলি কৈছে। আমাক ইয়াতে এৰি থৈ যাব। আপোনালোকৰ ইয়াত গাড়ীৰ পৰা নমাই দিছে নেকি? হয়, টিকেট কনফাৰ্ম বুলি কৈছিলে মানে। আৰু তাতে আমাক কৈছে দুজন মেৰাপানীত কনফাৰ্ম বুলি কৈছে। তাৰপৰা আপোনালোকে উঠি লওঁকৈ যাওক। মানে মেৰাপানীৰ পৰা আপোনালোক অলৰেডি গোলাঘাটলৈকে আনিলে? হয়, গোলাঘাটৰ পৰা আনিলে। তাৰপৰা কৈছে গোলাঘাটত আপোনালোকক নমাই দিছে? হয়, তাৰপৰা কৈছোঁ আমি আমিতো ল'ৰা ছোৱালী বেমাৰী ল'ৰালৈ আমিতো কেবিনত যাব নোৱাৰোঁ নহয়। তাৰপৰা ক'লোঁ সিহঁতক তেনেকৈ। কি ক'লে? কি কৰিছিলে নেকি আপোনালোকক? কৰা নাই বাৰু তেনেকৈ, বেছিকৈ কৰা নাই। গোলাঘাটৰ পৰা আকৌ গুৱাহাটীলৈ যাব নোৱাৰিব বুলি ক'লে নেকি? কেবিনত যাব দিছে। আমিতো কেবিনত যাব নোৱাৰোঁ নহয় ল'ৰা ছোৱালী লৈ। কোনখন বাছখন কোনখন? জমজম। কি মেৰাপানীৰ পেচেঞ্জাৰ দুজনে টিকেট কৰিছিলে অলৰেডি ৰেড বাছত টিকেট কৰাৰ কাৰণে তেওঁলোকে টিকেটটো 8 আৰু 9 তেওঁলোকে কনফাৰ্ম টিকেট বুলি ভাবিছে, কিন্তু তেওঁলোকৰ টিকেটটো কনফাৰ্ম হোৱা নাই, কেঞ্চেল হৈ গ'ল। মুঠ পে'মেণ্টটোৰ কাৰণে পে'মেণ্ট বেংকৰ পৰা পোৱা নাই। সেইটো ছাৰ্ভে মানে কি কিবা প্ৰব্লেমৰ কাৰণে পে'মেণ্ট হয়, টিকেটটো কনফাৰ্ম কৰা নাই। আৰু কনফাৰ্ম নকৰাৰ কাৰণে টিকেটটো আমাৰ ইয়াত কোনো মানে এইটো লিংকে নাই হোৱা যে তেওঁ টিকেট কৰিছে নাই। কিন্তু কাষ্টমাৰৰ ওচৰত যিটো মেছেজ গৈছে PNR নাম্বাৰ, গাড়ী নাম্বাৰ, মোবাইল নাম্বাৰ, কাষ্টমাৰে ভাবি আছে মোৰ টিকেটটো হৈ আছে, কিন্তু কাষ্টমাৰৰ গাতো ভুল নাইকিয়া। তেওঁ যদি পেচেঞ্জাৰৰ গাতো ভুল নাই, পেচেঞ্জাৰে যদি মেছেজটো আকৌ পালেহেঁতেন, আৰু মেছেজটো পোৱা নাইকিয়া, তেওঁ ছাৰ্ভাৰৰ কাৰণে কিবা প্ৰব্লেমৰ কাৰণে পোৱা নাই। আৰু তেওঁ বহি আছে, তেওঁ আমাৰ লগত আমাৰ বাছৰ কোনো মেনেজমেণ্টৰ লগতো কৰা নাইকিয়া যে গাড়ী কেইটাত যাব কি কথা। সাধাৰণতে পেচেঞ্জাৰ কিছুমানে সাধাৰণতে কয় যে মোৰ টিকেট আছে ইমান নম্বৰ, মই আমুকত উঠিম দেই, তেতিয়া বস্তুটো পোহৰলৈ আহে। কিন্তু তেওঁ আল্টিমেটলি যেতিয়া উঠিবলৈ গৈছে, গাড়ীটোতো সম্পূৰ্ণ 35 ছিট ফুল আছে, কিন্তু তেওঁক কৈছে আপোনাৰ টিকেট ক'ত? কৈছে ৰেড বাছত মই কৰা আছে। ৰেড বাছতো টিকেট কৰা নাইকিয়া। চেক লিষ্টখন যেতিয়া ওলায় ৰেড বাছৰ যিমানখিনি, আজি ৰেড বাছৰ কিমান পেচেঞ্জাৰ আছে?
15জন মান হ'ব সেই 15জন মানুহৰ যেনেকৈ আহে নামটো এওঁলোকৰো আহিব লাগিছিলে এওঁলোকৰ নাই আহা আচ্ছা এওঁলোকে এতিয়া ইমাৰ্জেঞ্চি যাব লাগে তেওঁলোকে দাবী কৰিছে যে আমি টিকেট কৰা আছে আমি গুৱাহাটী যাবই লাগে আমি তেওঁলোকে আৰু মানে মানিব বিচৰা নাইকিয়া আৰু আচ্ছা তাৰপৰা তেনেকুৱাখিনি হোৱাৰ পাছত কমপ্লেইনটো মোৰ ওচৰতো আহিছে অভাৰ টেলিফোনত মই ক'লোঁ ঠিক আছে গাড়ী কাউণ্টাৰ আহিলে মই যাম বাৰু সুধিম মই সুধি বস্তুটো গম পাওঁ যে অলৰেডি তেওঁলোকৰ টিকেটটো কনফাৰ্ম হোৱাই নাই আৰু অলৰেডি কেঞ্চেল কৰি দিলে যেতিয়া 11টা কিমানত AM-তে কেঞ্চেল কৰিলে গাড়ীটো যায় আপোনাৰ মেৰাপানীৰ পৰা 8:15 ওলায় গোলাঘাটৰ পৰা 9:50 যায় কিন্তু তেওঁলোকৰ টিকেট কেঞ্চেল হৈ আছে 11:10 হৈ আছে তাৰপিছত এতিয়া ইয়াতে সেই অকণমান এই কথাটো লৈ পেলাই তৰ্ক বিতৰ্কৰ নিচিনা হৈ গৈছে তৰ্ক বিতৰ্কত আমাৰ লগত একো নাই এওঁ আছে আৰু ময়ো আহিলোঁ তাৰপিছত তেওঁলোকে কোনোবাই কৈছে যে আপুনি অৰ্ণাৰ হয় এনেকুৱা তেনেকুৱা কৈছোঁ শুনা হেৰি কোৱাচোন কেঞ্চেলটো কোনে তেওঁ কৰাই নেকি কেঞ্চেলটো মানে একচুৱেলি মই কৈ দিছোঁ মাজতে কেঞ্চেলটো একচুৱেলি তেখেতে কৰাইছে বুলি আমাক ইনফৰ্মেশ্যনটো মানে ৰেড বাছৰ পৰা দিছে যে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত